My dear viewers and learners, welcome, নমস্কাৰ। দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ পাঠ 12 তথ্যৰ ব্যৱহাৰ। ৰং মনে কিছুমান মাছ ধৰিলে চাওঁ আহা। ৰং মনে ঘৰৰ কাষৰ নদীখনত জালেৰে মাছ মাৰিবলৈ গ'ল। তাৰমানে ৰং মনে ঘৰৰ কাষত থকা নদীখনত জালেৰে মাছ মাৰিবলৈ গৈছে। জালত লগা মাছবোৰ চাই ৰংমন ঘৰলৈ আহিল। তেওঁ কি মাছ পালে আৰু কিমান পালে চাওঁ আহা। তাৰমানে জালত লগা মাছবোৰ খালৈত ভৰাই ৰংমনে ঘৰলৈ আনিলে। এতিয়া আমি চাওঁ কি মাছ পালে আৰু কিমান পালে। ইয়াত দিছে মাছৰ নাম গৰৈ, কাৱৈ, পুঠি আৰু মাছৰ সংখ্যা 13, 25, 21। তাৰমানে গৰৈ মাছ কেইটা পালে 13, কাৱৈ মাছ 25টা, পুঠি মাছ 21টা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল দেখা ৰংমনে মাছ মাৰি আছে। এইটো খালৈত বিভিন্ন ধৰণৰ মাছ। এতিয়া ৰংমনে পোৱা মাছবোৰ সংখ্যাৰে লিখা। এতিয়া ৰংমনে পোৱা মাছবোৰ সংখ্যাৰে লিখিব গৈছে। সংখ্যাৰে মানে আমি অংকেৰে লিখিব লাগে। ৰংমনে গৰৈ মাছ কেইটা পালে? আমি তালিকাখনত পাইছিলোঁ ৰংমনে গৰৈ মাছ কেইটা পাইছিলে 13টা। তো ৰংমনে গৰৈ মাছ কেইটা পালে? আমি লিখিম উত্তৰটো 13। তাৰমানে 13টা গৰৈ মাছ পাইছিলে। এতিয়া দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়িলোঁ। ৰংমনে পুঠি মাছ কেইটা পালে? আমি এবাৰ চাই লওঁ। পুঠি মাছ কেইটা পাইছিলে 21টা। তেনেহ'লে ৰংমনে পুঠি মাছ কেইটা পালে? 21টা। এতিয়া তৃতীয় নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। তেওঁ মুঠতে কিমান মাছ পালে? আমি দেখিছিলোঁ যে ৰংমনে গৰৈ মাছ পাইছিলে 13, কাৱৈ মাছ পাইছিলে 25 আৰু পুঠি মাছ পাইছিলে 21। এতিয়া আমি কি মুঠতে কিমান পালে? তো মুঠতে আমি কিদৰে উলিয়াম? আমি যোগ কৰিব লাগিব। আমি লিখি লওঁ, এইদৰে কৰিম। ৰংমনে গৰৈ মাছ কেইটা পাইছিলে? গৰৈ পাইছিলে 13, 1, 2, 3, 13 আৰু কাৱৈ পাইছিলে 25, 2, 2, 5, 25 আৰু পুঠি মাছ পাইছিলে 21, 2, 2, 1, 21। এতিয়া আমি মুঠতে ওলাব লাগে। তো মুঠ কিমান হ'ব? মুঠ মাছ আমি যোগ কৰিম। আমি কি কৰিম? যোগ কৰিম। এতিয়া আমি জানো যে আমি এককৰ পৰা যোগ কৰিব লাগে। এইটো হ'ল একক। 3 আৰু 5 কিমান হয়? 8, 8, 1, 9। ইয়াত 2, 2, 4, 1, 5। তাৰমানে 59টা মাছ পাইছিলে। ৰংমনে কিমানটা মাছ পালে? 59। 5, 2, 9, 59। এতিয়া আমি পিছৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। আটাইতকৈ বেছি পোৱা মাছবিধৰ নাম কি? আমি তালিকাখন চাই লওঁ। গৰৈ পাইছিলে 13, কাৱৈ পাইছিলে 25, পুঠি পাইছিলে 21। তেনে আমি দেখিলোঁ আটাইতকৈ বেছি 13, 25 আৰু 21। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা, আটাইতকৈ বেছি পোৱা মাছবিধৰ নাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা তোমালোকৰ গণিত পাঠ্যপুথিৰ 103 পেজত আছে। বেৰত থকা দাগৰ চিন অনুসৰি নামবোৰ চাই কোনজন কিমান ওখ তালিকা কৰোঁ আহা। ইয়াত আমি দেখিছোঁ সুৰেণৰ কিমান আছে? কিমান চেণ্টিমিটাৰ? ইয়াত দেখিলোঁ আমি 11, জলি 9, বুবুল 10 আৰু ফৰিদা 8। এতিয়া ইয়াত দিছে ছাত্ৰ ছাত্ৰীৰ নাম। ইয়াত দিছে বেৰত থকা দাগৰ চিনমতে ওখ। ইয়াত দিছে ছাত্ৰ ছাত্ৰীৰ নাম, বেৰত থকা দাগৰ চিন মতে ওখ। এতিয়া সুৰেণ কিমান আছে? আমি দেখিছিলোঁ ইয়াত কিমান আছিলে? 11 লিখিলোঁ। এতিয়া আমি জলিটো ওলাম। জলি কিমান আছিলে? ইয়াত দেখিলোঁ আমি 9।
ইয়াত আমি কি লিখিম জলিক ইয়াত কি লিখিম আমি 9 লিখিম আমি 9 লিখি দিওঁ তাৰপিছত বুবুল বুবুল কিমান আছিলে 10 ইয়াত আমি কি লিখিম 10 তাৰপিছত ফৰিদা ফৰিদা কিমান আছিলে 8 ইয়াত আমি কি লিখিম 8 এতিয়া তালিকা চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা কোন আটাইতকৈ ওখ এতিয়া যদি চাওঁ আমি তুলনা কৰিব লাগিব আমি দেখিছো সুৰেন হল 11 জলি হল 9 বুবুল হল 10 ফৰিদা হল 8 8 10 9 আৰু 11 ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হল 11 তেনেহ'লে হ'ব কোন আটাইতকৈ ওখ তেনে আমি কিমান হ'ব সুৰেন ইয়াত আমি কি লিখিম সুৰেন তাৰপিছত পিছৰ প্ৰশ্ন জলি আৰু ফৰিদাৰ মাজত কোন ওখ জলি হল 9 আৰু ফৰিদা হল 8 তো কোন ওখ আমি যদি দেখো 9 আৰু 8ক যদি আমি তুলনা কৰো আমি জানো যে 8তকৈ 9 ডাঙৰ তেনেহলে কোন ওখ তেনেহলে নিশ্চয় জলি ওখ আমি ইয়াত কি লিখিম জলি পিছৰ প্ৰশ্ন কোন আটাইতকৈ চাপৰ মানে তেনে আমি দেখিলো ইয়াত সুৰেন আছিলে 11 জলি আছিলে 9 বুবুল আছিলে 10 আৰু ফৰিদা আছিলে 8 তো কোন চাপৰ তাৰমানে 11 9 10 আৰু 8 এই সংখ্যাকেইটা আমি তুলনা কৰো কোন সংখ্যাটো আটাইতকৈ সৰু আমি জানো যে আটাইতকৈ সৰু হল 8 তেনেহলে কি হ'ব ইয়াত কি লিখিম কোন আটাইতকৈ চাপৰ 8 কাৰ আছিলে ফৰিদা ফৰিদা সুৰেন ফৰিদাতকৈ কিমান বেছি ওখ দাগ চিনচাই লিখা এতিয়া আমি তুলনা কৰিব লাগিব আমি যদি তুলনা কৰো দেখিলো সুৰেন ফৰিদাতকৈ কিমান বেছি ওখ তেনেহলে সুৰেন আছিলে কিমান 11 আমি লিখিম ইয়াত 11 আৰু ফৰিদা আছিলে কিমান 8 আমি তুলনা কৰিলে কি কৰিম আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 11ৰ পৰা যদি আমি 8 বিয়োগ কৰি কিমান পাম 3 তেনেহলে আমি কি লিখিম যে সুৰেন ফৰিদাতকৈ কিমান বেছি ওখ তেনেহলে আমি লিখিব লাগিব 3 কাৰণ 11ৰ পৰা যদি আমি 8 বিয়োগ কৰো আমি কিমান পাম 3 পিছৰ প্ৰশ্ন বেৰৰ দাগৰ চিন মতে জলি কিমান ওখ জলি কিমান ওখ কিমান আছিলে 9 তেনেহলে আমি বেৰৰ দাগৰ চিন মতে জলি কিমান ওখ 9 পিছৰ প্ৰশ্ন সুৰেন বুবুলতকৈ কিমান ওখ তেনেহলে আমি তুলনা কৰিব লাগিব সুৰেন বুবুলতকৈ কিমান ওখ তাৰমানে সুৰেন কিমান আছিলে সুৰেন আছিলে 11 আমি 11 লিখিম 11 লিখিলো সুৰেন আৰু বুবুল কিমান আছিলে 10 তেনেহলে বুবুল লিখিম 10 আমি এতিয়া কি কৰিম তুলনা কৰিলে বিয়োগ কৰিব লাগিব আমি একৰ পৰা এইপিনে একক আছে একৰ পৰা শূন্য বিয়োগ কৰিলে শূন্যটো নাই বুজায় একৰ পৰা শূন্য গ'লে কি হ'ব 1 আৰু একৰ পৰা গ'লে শূন্য এইপিনে নহয় তাৰমানে কিমান বেছি 1 তেনেহলে আমি উত্তৰটো কি লিখিম সুৰেন বুবুলতকৈ কিমান ওখ 1 ওখ তাৰমানে আমি 11ৰ পৰা 10 কি কৰিম বিয়োগ কৰিম থ্যাঙ্কস ফৰ ওয়াচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই পাঠৰ 104 পেজৰ পৰা বুজাবলৈ চেষ্টা কৰিব থ্যাংক ইউ সো মাচ